নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ধ্যানযোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৩১ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: সৰ্বভূতস্থিতং য়ো মাং ভজত্যেকত্বমাস্থিতঃ সর্বথা বর্তমানোপি স যোগী ময়ি বৰ্ততে। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমাত্মা আৰু মোৰ অভেদ সম্বন্ধ বুজি গৈ যিজন যোগীয়ে পৰমাত্মাৰ সেৱা ভক্তিত নিযুক্ত হৈ থাকে, সেই যোগীজনে সকলো অৱস্থাতে সদায়ে মোতে আশ্ৰয় কৰি থাকে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ তাৎপৰ্যাৰ্থে ভাষ্যকাৰে উল্লেখ কৰিছে যে যিজন যোগীয়ে পৰমাত্মাৰ ধ্যান কৰে, তেওঁ নিজৰ হৃদয়তে কৃষ্ণৰ আংশিক প্ৰকাশ যি শংখস্বৰূপ গদাপদ্মধাৰী যি চতুৰ্ভুজ বিষ্ণু, সেই বিষ্ণুকো দেখা পায়। যোগী এজনে এই কথা জনা উচিত যে বিষ্ণু আৰু কৃষ্ণ অভিন্ন। পৰমাত্মা বিষ্ণুৰূপে কৃষ্ণই সকলোৰে হৃদয়ত বাস কৰি আছে। তাৰোপৰি অসংখ্য জীৱৰ হৃদয়তো থকা অসংখ্য পৰমাত্মাটোও হৈছে অভিন্ন। সেইদৰে অনবৰতে কৃষ্ণৰ সেৱা ভক্তিৰ কামত ব্যস্ত থকা কৃষ্ণ ভাৱনা সম্পন্ন এজন ভক্ত আৰু অনবৰতে নিজৰ হৃদয়ত পৰমাত্মাৰ ধ্যান কৰি থকা এজন শুদ্ধ যোগীৰ মাজতো কোনো ভেদ নাই। জড়জগতত থকা সময়খিনিতে নানা ধৰণৰ জাগতিক কাম কাজত ব্যস্ত থকা স্বত্তেও কৃষ্ণ ভাৱনা সম্পন্ন যোগী এজন অনবৰতে কৃষ্ণতে আশ্ৰয় লৈ থাকে। এই কথা সমৰ্থন কৰিছে ভক্তি ৰসামৃত সিন্ধুৰ বিশিষ্ট প্ৰণেতা শ্ৰী ল ৰূপ গোস্বামীদেৱে, আৰু তেখেতে উল্লেখ কৰিছে যে নিখিলা স্বপ্যাৱস্থাসু জীৱমুক্তঃ স উচ্যতে। অনবৰতে কৃষ্ণ ভাৱনামৃতত সকলো সময়তে ৰত হৈ থকা ভগৱানৰ ভক্ত এজন নিজে নিজে মুক্ত হৈ পৰে, মানে যাক জীৱন মুক্তিৰ কথা কৈছে, জীৱ মুক্তিৰ কথা কৈছে। আৰু সেই প্ৰসংগত আৰু এফাকি নাৰদ পঞ্চৰাত্ৰই শ্লোকৰ সমৰ্থন কৰিছে। সেই শ্লোকফাকি হৈছে এনেধৰণৰ: দিক্কালাজ্ঞানৱচ্ছিন্নে কৃষ্ণে চেতো বিধায় চ তন্ময়ো ভৱতি ক্ষিপ্ৰং জীৱো ব্ৰহ্মণি যোজয়েৎ। অৰ্থাৎ সৰ্বব্যাপী আৰু যি দিককালৰ সীমাৰ অতীত কৃষ্ণৰ যি দিব্য স্বৰূপ, সেই দিব্য স্বৰূপক ধ্যানত যি মন নিবিষ্ট কৰি জীৱ তন্ময় হৈ পৰে আৰু থিতাতে কৃষ্ণৰ দিব্য সাধনা লাভ কৰি দিব্য সুখ লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু যোগাভ্যাসৰ ফলত লাভ কৰা সমাধিৰ চৰম স্তৰটোৱে হৈছে কৃষ্ণ ভাৱনা। কৃষ্ণৰ যি পৰমাত্মা স্বৰূপে সকলো জীৱৰ অন্তৰত বিদ্যমান, সেই উপলব্ধিয়ে এজন যোগীক বিশুদ্ধ যোগী কৰি তোলে। আৰু ভগৱানৰ এই অচিন্ত শক্তিৰ বিষয়ে বৈদিক সাহিত্যত যি গোপাল তাপনী উপনিষদ আছে, সেই উপনিষদত উল্লেখ কৰিছে যে একো অপি সন বহুধা য়ো অবভাতি। অৰ্থাৎ যদি ভগৱান এজনেই তথাপি তেওঁৱেই অসংখ্য হৈ অসংখ্য হৃদয়ত বিৰাজ কৰিছে। আৰু সেই প্ৰসংগত স্মৃতিশাস্ত্ৰৰ এফাকি শ্লোক অৱতাৰণা কৰিছে, সেয়া হৈছে: এক এব পৰো বিষ্ণু সৰ্বব্যাপী ন সংশয়ঃ ঐশ্বৰ্যাৎ ৰূপমেকং চ সূৰ্যৱৎ বহুধেয়তে। অৰ্থাৎ বিষ্ণু এজনেই তথাপি তেওঁ সৰ্বব্যাপী, তেওঁ এদিন যদিও নিজেই তথা সূৰ্যৰ একে সময়তে বহু ঠাইতে প্ৰকাশিত হৈ থাকে। তেওঁ অচিন্ত শক্তিৰ বলেৰে সৰ্বত্ৰ বিৰাজমান বুলি এই ভাষ্যকাৰে বহুখিনি কথা ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।